ৰাজ্যত প্ৰতিদিনে এঠাইৰ পৰা আন ঠাইত উদ্ধাৰ হৈ আছে নিষিদ্ধ মাংস নাইবা গোমুণ্ড কেতিয়াবা যদি মন্দিৰত উদ্ধাৰ হৈছে কেতিয়াবা উদ্ধাৰ হৈছে নামঘৰত কিছুমান দুৰ্বৃত্তই প্ৰতিদিনে সংঘটিত কৰি আহিছে এনেকুৱা অতি ঘৃণনীয় ঘটনা এইবাৰৰ স্থান দেৰগাঁৱৰ চকিয়াল কিন্তু এইবাৰ গোমুণ্ড উদ্ধাৰ হোৱা স্থান কোনো মন্দিৰ নাইবা নামঘৰ নহয় এইবাৰ গোমুণ্ড উদ্ধাৰ হৈছে এটি পৰিয়ালৰ চোতালত ঘটনা অনুসৰি দেৰগাঁৱৰ চকিয়ালত এটি পৰিয়ালৰ ঘৰৰ চোতালত এটি গৰুৰ কটামূৰ ওলোৱা ঘটনাৰ চাঞ্চল্য এতিয়াও অব্যাহত আছে উক্ত ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙে এই ঘটনা সন্দৰ্ভত সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰিছে 5 জনকৈ লোকক আনহাতে এই ঘটনাই লৈছে আন এক মূৰ যিটো পৰিয়ালৰ ঘৰৰ চোতালত গোমুণ্ড উদ্ধাৰ হৈছিল তাৰ সমীপতে আছে ধুবুৰীৰ কহিনুৰ ইছলাম নামৰ এজন ব্যক্তিৰ এটা ষ্টিল ফেক্টৰী এই ঘটনাৰ সন্দৰ্ভত জড়িত থকা সন্দেহত ষ্টিল ফেক্টৰীৰ স্বত্বাধিকাৰীৰ লগতে আন 4 জন লোকক সোধপোছৰ বাবে আটক কৰিছে দেৰগাঁও আৰক্ষীয়ে ইয়াৰ পিছতে উক্ত ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোলাঘাট জিলাৰ বীৰ লাচিত থানাৰ সদস্যসকলে বীৰ লাচিত নাক যেতিয়া ইয়াৰ স্থানীয় ৰাইজে আমাক অভিযোগ দিলে দেৰগাঁৱৰ পৰা তেতিয়া সেই অভিযোগৰ ভিত্তিত আমি ইয়াত আহি যেতিয়া উপস্থিত হলো আমি চালো যে ইয়াৰ জনবসতি অঞ্চলটো সামূহিকভাৱে কিন্তু হিন্দু অঞ্চল হয় এই অঞ্চলটোত এঘৰে মাত্ৰ কাম কৰি আছিল তেখেতৰ মই ভালদৰে নামটো নাজানো তেখেতে কিন্তু ইয়াত মুছলমান সম্প্ৰদায় বুলি কৈছে বা সন্দেহযুক্ত নাগৰিক বুলি ৰাইজে কোৱাকৈ কৰা ইতিমধ্যে আমি গম পাইছো তেখেতৰ ঘৰ হেনো বিলাসীপাৰাত কথাটো হৈ গ'ল যে গাহৰিয়ে হওক বা গৰুৱে হওক কোনোবা স্থানীয় ৰাইজৰ অনুমতি অবিহনে কোনোবাই বেয়া পোৱাকে কিবা এটা কাম কৰাটো আমি বিৰোধিতা কৰিছো এতিয়া আমি ইয়াত সকলোৱে গম পাওঁ যে ইয়াত যিখিনি লোকে বসবাস কৰি আছে তেখেতসকলে হিন্দু ধৰ্মৰ মানুহ হিন্দু ধৰ্মৰ মতে গৰুক ভগৱান বুলি যি ধৰণে মনা হয় ঠিক তেনে ধৰণে ধৰক যদি মুছলমান সম্প্ৰদায়ৰ কৰবাত গৈ পেলাই যদি গাহৰি এটা কাটো তেখেতসকলে যেহেতু নেখায় এইটো সঁচাকৈ এটা ক্ৰাইম বুলিয়ে ক'ব লাগিব আৰু ইয়াত বিশেষকৈ কথাটো হৈ গ'ল যে বিলাসীপাৰাৰ পৰা আহি যিজন ব্যক্তি ইয়াত বসবাস কৰিছে আমি গম পাইছো যে অসম গণ পৰিষদৰ মই আকৌ কৈছো মাননীয় যিজন সভাপতি আছে অতুল বৰাৰ এজন টিমৰ বৰ্তমান সময়ত যিজন দেৰগাঁৱৰ আপোনাৰ প্ৰাৰ্থিত্ব বিচাৰি আছে তেখেতে ইয়াত মাটি বিকিছে বুলি আমি গম পাইছো সন্দেহযুক্ত নাগৰিক এফালৰ পৰা কিন্তু বিজেপি চৰকাৰ বা তেখেতসকলৰ যিটো এলাইনমেণ্ট আছে তেখেতসকলে মিলামিলিকে এজিপি আৰু বিজেপি চলি থাকো বুলি কয় কিন্তু আমি দেখিছো ইয়াত যদি যিজনে প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰিছে সেইজনে যদি সন্দেহযুক্ত নাগৰিকক ইয়াত যদি মাটি দিবলৈ হয় তেতিয়াহ'লে অসমীয়া ৰাইজ কলৈ যাব আমি কি ধৰণে এজিপিয়ে হওক বা বিজেপিক আমি বিশ্বাসত ল'ব পাৰিম তেখেতৰ নামটো এতিয়ালৈকে আমি আনুষ্ঠানিকভাৱে ক'ব বিচৰা নাই কিন্তু পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আমি ক'ম বীৰ লাচিত থানাৰ কথাটো সদায় যে স্থানীয় লোকে সদায় সংস্থাপন পাব লাগিব থলুৱা ল'ৰাৰ অসমৰ থলুৱা থলগীৰ ৰাইজে প্ৰত্যেকটো ক্ষেত্ৰত ৰাজনৈতিকভাৱে হওক চাকৰি ক্ষেত্ৰতে হওক মাটিৰ ক্ষেত্ৰতে হওক বহিৰাগতক আমি আগ্ৰাসন কৰিবলৈ দিব নোৱাৰো আৰু দ্বিতীয় কথাটো হ'ল দেৰগাঁৱত যদি এনেকুৱা হৈছে বহুত বেয়া কথা হৈছে এতিয়াও আমি তেখেতসকলক বিনম্ৰতাৰে জনাম যদি বাহিৰৰ পৰা ইয়াত কাম কৰি আছে যাৰ আণ্ডাৰত কাম কৰি আছে তেখেতসকলে ইয়াৰ থলুৱা ৰাইজক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক এই ঘটনাটো একচুৱেলি যোৱাকালি ৰিপৰ্টিং হৈছিলে থানাত আৰু ঘটনাটো একচুৱেলি হৈছিলে পৰহি দিনাখন যোৱাকালি ৰেকৰ্ড কৰাৰ পিছতে গোটেই এৰিয়াবিলাক চাৰ্চ কৰা গ'ল ভালকৈ আৰু চাওঁতে ওচৰতে এটা বিল্ডিঙত CCTV আমি চেক কৰিছিলোঁ আৰু CCTV চেক কৰোঁতে CCTV ফুটেজত এতিয়ালৈকে আমি এটা কুকুৰে তেওঁলোকৰ ঘৰৰ কুকুৰ যেনে লাগিছে দেখাত CCTVত সেই মাংস টুকুৰাটো লৈ আনিছে এতিয়া কোন দিশৰ পৰা লৈ আনিছে আমি সেইটো এতিয়া তদন্ত কৰি আছোঁ আৰু ইয়াত যিকেইজন মানে ইনভলভ আছে অপৰাধী আমি গোটেইকেইজনকে এজ পাৰ ল আইনগতভাৱে আমি ষ্ট্ৰিক্ট একশ্যন ল'ম আমি এতিয়া তদন্ত কৰি আছোঁ এতিয়া আমি চাই লওঁ কোনফালৰ পৰা আহিছে কোনে কৰিছে আমি এতিয়ালৈকে 5 জন মানুহ ফেক্টৰী অনাৰ আৰু লগত 4 জন লেবাৰ তেওঁলোকক আমি সোধপোছৰ কাৰণে আমি আটক কৰিছোঁ এতিয়া চাই লওঁ কি পাওঁ তেওঁলোকৰ পৰা স্বাভাৱিক এইটো এনেকুৱা এটা হোৱাটো গতিকে ক'ত তেওঁলোকে এই কামটো কৰিলে এই অপৰাধটো ক'ত কৰিলে আমি সেইটো উলিয়াবলৈ চেষ্টা কৰি আছোঁ দেৰগাঁৱৰ পৰা হেমন্ত বৰাৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।